হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম। আপোনালোকে গম পায় যে যোৱা বছৰ ছেপ্টেম্বৰ মাহত DHS গ্ৰেড 3 নন টেকনিকেলৰ 191টা পোষ্ট ওলাইছিলে। তাতে হেল্থ এডুকেটৰ জুনিয়ৰ এছিষ্টেণ্ট আৰু একাউণ্টেণ্ট তেনেকুৱা ধৰণৰ পোষ্ট আছিলে আৰু লগতে বেছিক হেল্থ ৱৰ্কাৰ তেনেকুৱা ধৰণৰ আছিলে। ইয়াতে পোষ্টবিলাক আছেই বাৰু। চ' ইয়াৰে পৰীক্ষাটো কেতিয়া হ'ব মোক খবৰ ল'বলৈ কৈছিলে। মই খবৰ লৈছিলোঁ অকণমান এটা চ'ৰ্চৰ পৰা। চ' তেওঁলোকে জনোৱা মতে এই পৰীক্ষাটো আপোনালোকৰ তেওঁলোকে নতুন যোনখিনি এডভাৰটাইজমেণ্ট উলিয়াবলগীয়া হৈছে, বাজেটততো কৈছে অলৰেডি DHS DMEৰ কথা। মই সেইটোৰ ওপৰতো ডিছকাছ কৰিম ভিডিঅ'টোত। খালি ইয়াতে এটা কথা কৈ লৈছোঁ, আপোনালোকৰ যোনটো পৰীক্ষা হ'বলগীয়া আছে এই 191টা পোষ্টৰ কাৰণে, চ' সেই পৰীক্ষাটো সোনকালে অনুষ্ঠিত কৰিব বুলি জনালে মোক। আৰু লগতে মই সুধিছিলোঁ যে অলম'ষ্ট বহুত দিন হৈ গ'ল, অলম'ষ্ট 1 year হ'ব হ'ল। তেতিয়া তেওঁলোকে কৈছে যে DHS DMEয়ে 1 year মান পঢ়িবলৈ সময় দিয়ে আৰু পৰীক্ষাৰ ন'টিফিকেশ্যনৰ পৰা, কাৰণ ADRE পৰীক্ষাৰো ADRE 2 হওক বা 1 হওক আপোনালোকে দেখিছে 1 বছৰমান সময় দিয়ে। চ' DHS DMEৰ ক্ষেত্ৰতো তেনেকুৱা বুলিয়ে ক'লে মোক যে অকণমান টাইম দিয়ে পঢ়িবৰ কাৰণে। চ' এতিয়া পৰীক্ষা অনুষ্ঠিত কৰিব হৈ গৈছে। চ' সেইটো কাৰণে আপোনালোকে ৰেডি হৈ থকা উচিত। আপোনালোকে নিজে কৈছিলে মোক খবৰ ল'বৰ কাৰণে, কাৰণ বহুতে হোৱাটছএপতো মেছেজ দি কৈছিলে আৰু লগতে বহুতে মোক কৈছিলে এইটোৰ ওপৰত এটা ভিডিঅ' বনাবলৈ। কমেণ্ট ছেকশ্যনবিলাকত কমেণ্টছবিলাকো পাই আছিলোঁ। চ' সেইটো কাৰণে ক'লোঁ যে আপোনালোকে পৰীক্ষা সোনকালে হ'ব। তেওঁলোকে ক'লে যে সোনকালে হ'ব। চ' অলপ পঢ়িবৰ কাৰণে টাইম দিয়ে বুলি কৈছে, বেলেগ আৰু একো কোৱা নাই। আৰু লগতে যোনখিনি নতুন পোষ্ট ওলাব, যোনখিনি বাজেটত অলৰেডি এনাউন্স কৰিছিলে 4625 মান পোষ্টৰ কথা, সেইখিনিৰ লগত নহয়, এইটো বেলেগকৈ পৰীক্ষা হ'ব, যিহেতু অলৰেডি এডভাৰটাইজমেণ্ট হৈ গ'ল অনলাইন এপ্লিকেশ্যন। চ' আপোনালোকে সাজু হৈ থকাটো উচিত হ'ব। তাৰ বাহিৰেও মই আপোনালোকক কৈ দিছোঁ, আপোনালোকে যদি DHS DMEৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, মোৰ তাত কিছুমান কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে ৰিলেটেড টু DHS DME। আপোনালোকে ল'ব পাৰিব। PDF ফৰ্মত এভেইলেবল আছে MCQs ফৰ্মত। চ' ইয়াতে 3খন প্ৰেক্টিছ মক পেপাৰ্ছ পাই যাব উইথ এনচাৰ্ছ 75 ৰুপিছত। লগতে যদি কোনোবাই নন টেকনিকেলৰ ফুল কোৰ্চ মেটেৰিয়েলছ ল'ব বিচাৰে 350 ৰুপিছত এভেইলেবল আছে। আৰু যদি মক পেপাৰ প্লাছ প্ৰেক্টিছ মক পেপাৰ্ছ প্লাছ ফুল কোৰ্চ মেটেৰিয়েলছ ল'ব বিচাৰে 400 ৰুপিছত এভেইলেবল আছে। এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰিব 9706557851। ঠিক আছে। চ' এইটো নম্বৰত আপোনালোকে মেছেজ কৰি জনাওক আপোনালোকে যদি ইণ্টাৰেষ্টেড হয়। চ' মেথছ এপ্টিটিউড ৰিজনিঙৰ কাৰণে ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা গোটেইখিনি পাই যাব। এজ পাৰ অফিচিয়েল চিলেবাছ গোটেইখিনি বস্তু ইয়াতে ইনক্লুডেড আছে। কোনোবা যদি ইণ্টাৰেষ্টেড আছে ল'ব পাৰিব। যদি মক পেপাৰ্ছ লয় অনলি মক পেপাৰ্ছ ল'ব পাৰিব। যদি অনলি কোৰ্চ মেটেৰিয়েলছ লয় কোৰ্চ মেটেৰিয়েলছ ল'ব পাৰিব। যদি মক পেপাৰ্ছ প্লাছ কোৰ্চ মেটেৰিয়েলছ লয় 400 ৰুপিছত এভেইলেবল আছে। ঠিক আছে। চ' এতিয়া আমি আকৌ ভিডিঅ'টোলৈ ঘূৰি গৈছোঁ। চ' ইয়াতে DHS DMEৰ আপোনালোকে জানে যে লাষ্ট 2 years মানৰ পৰা তেওঁলোকৰ যোনকেইখন কুৱেশ্যন পেপাৰ আহে তাত 50টা কুৱেশ্যনছ আহে। পাৰ কুৱেশ্যন 2 মাৰ্কছকৈ আহে 100 মাৰ্কছৰ। চ' তেনেকুৱা ধৰণৰ কুৱেশ্যন পেপাৰ্ছ আহে। আগতে এনেই ফুল 100টা কুৱেশ্যনৰ কুৱেশ্যন পেপাৰ্ছ আহিছিলে, কিন্তু লাষ্ট 2 yearsৰ পৰা আমি দেখিছোঁ DHS DMEত মাত্ৰ 50টা কুৱেশ্যনছ সোধা হয়। 50টাৰ ভিতৰত পাৰ কুৱেশ্যন 2 মাৰ্কছকৈ 100 মাৰ্কছৰ কুৱেশ্যন আহে। চ' সেইটো মতে আপোনালোকে প্ৰিপেৰেশ্যন কৰিব লাগিব। এজ পাৰ অফিচিয়েল চিলেবাছ ইনক্লুডেড আছে আপোনালোকৰ যোনখিনি যিকোনো কম্পিটিটিভ এক্সামছৰ কাৰণে চিলেবাছত ইনক্লুডেড আছে বস্তু, যেনেকৈ জেনেৰেল নলেজ আছে। ঠিক আছে। অসমৰ বিষয়ে আহিব পাৰে। তাৰপিছত কাৰেণ্ট এফেয়াৰ্ছ থাকিব, মেথছ থাকিব। জেনেৰেলি ৰিজনিঙৰ কুৱেশ্যন নাহে, কিন্তু মই যোনখিনি মেটেৰিয়েলছ দিছোঁ তাতে ৰিজনিং ইনক্লুডেড থাকিব। আৰু লগতে আপোনালোকৰ তাতে ইংলিছ লেংগুৱেজৰ ইংলিছ গ্ৰামাৰ পৰ্যনটো তাতে থাকে। আৰু GK বুলি ক'লে মানে আপোনালোকে তাতে হিষ্ট্ৰী, জিঅ'গ্ৰাফী, পলিটি, ইকনমি, কাৰেণ্ট এফেয়াৰ্ছ, ঠিক আছে, ছায়েন্স এণ্ড টেকন'লজি, এনভাইৰনমেণ্ট, সেইখিনি ইক'লজি, সেইবিলাকৰ ওপৰত কুৱেশ্যনছ এক্সপেক্ট কৰিব পাৰে, কাৰণ GKত বহুতখিনি থাকে। ইম্পৰ্টেণ্ট ডেইজ, ডেট, ঠিক আছে, ডান্স, কালচাৰ্ছ, ফেষ্টিভেলছ। চ' গোটেইবিলাক বস্তু তাতে ইনক্লুডেড থাকে। ইম্পৰ্টেণ্ট ট্ৰাইবছ অফ ইণ্ডিয়া, নৰ্থ ইষ্ট। চ' সেইবিলাক বস্তু তাতে ইনক্লুডেড থাকিব, যোনখিনি জেনেৰেল নলেজ। চ' যিকোনো ধৰণৰ কুৱেশ্যন আহিব পাৰে। চ' আপোনালোকে সেইটো মতে প্ৰিপেৰেশ্যন কৰিব লাগিব। ঠিক আছে। চ' ইয়াতে আপোনালোকৰ 191টা পোষ্ট ওলাইছিলে, যেনেকৈ হেল্থ এডুকেটৰ 78, জুনিয়ৰ এছিষ্টেণ্ট, একাউণ্ট এছিষ্টেণ্ট কাম LDA লোৱাৰ ডিভিজনেল এছিষ্টেণ্ট 72টা আৰু বেছিক হেল্থ ৱৰ্কাৰ 41টা। এনে পষ্টবিলাক ভাল ভাল পষ্টেই হয় এইবিলাক। চ' আপোনালোকে প্ৰিপেৰেশ্যন কৰি থাকক। পৰীক্ষা সোনকালে হ'ব বুলি যিহেতু জনালে, এইটো এটা অফিচিয়েল চ'ৰ্চৰ আনঅফিচিয়েল ইনফৰমেশ্যন হয়। চ' চ'ৰ্চটো মই কৈ নিদিওঁ আৰু, কিন্তু তেওঁলোকে জনোৱা মতে পৰীক্ষা অনুষ্ঠিত কৰিব সোনকালে আৰু অলপ পঢ়িবৰ কাৰণে টাইম দিয়ে বুলি ক'লে। বেলেগ একো নাই আৰু, যেনেকৈ ADREত টাইম দিয়ে। ADREও আপোনালোকে দেখিব ন'টিফিকেশ্যন ওলোৱাৰ পৰা
এৰাউণ্ড 10 months to 12 monthsৰ পাছতে পৰীক্ষা কণ্ডাক্ট কৰে চ' ইয়াতো অলপ তেনেকুৱাই DSS DMEৰ ক্ষেত্ৰত চ' DSS DMEটো মোৰ মতে ADREত এইখিনি পোষ্ট ইনক্লুডেড নকৰে কাৰণ আছাম বাজেটত DSS DMEৰ কাৰণে বেলেগকৈ পোষ্ট ধৰা হৈছে চ' সেইখিনিৰ ওপৰতো ডিছকাছ কৰি আছোঁ ভিডিঅ'টোত বাকী আপোনালোকে এইটো পৰীক্ষাৰ কাৰণে সাজু হৈ থাকক আৰু এটা কথা ক'বলগীয়া আছিল ক'লোৱে আছাম বাজেটত এইবাৰ আপোনালোকে বাজেটখন যদি চাই মই অলৰেডি বাজেটৰ ওপৰত ভিডিঅ' বনাইছিলোঁ তাতে তেওঁলোকে উল্লেখ কৰিছিল যে 2026-27 আছাম বাজেটত 4,625 গ্ৰেড 3 গ্ৰেড 4 পোষ্টৰ কথা কৈছিলে DSS DMEৰ চ' DSS DMEৰ কাৰণে এই পোষ্টবিলাক 2026 to 2031 যোনটো গভৰ্ণমেণ্টৰ টাৰ্ম আছে এতিয়া প্ৰেজেণ্ট কাৰেণ্ট গভৰ্ণমেণ্টখনৰ সেই সময়ছোৱাত উলিওৱা হ'ব 4,625টা পোষ্ট চ' আপোনালোকে দেখিছে এইটো এনেকুৱা নহয় যে সময়খিনি বহুত হয় তেনেকৈ নাভাবিব কাৰণ 191 পোষ্টৰ এডভাৰটাইজমেণ্ট যোৱা বছৰ ছেপ্টেম্বৰত উলিয়ালে এই বছৰ এতিয়া আগষ্ট ছেপ্টেম্বৰ পৰীক্ষা অনুষ্ঠিত কৰিব তেওঁলোকে চ' তেনেকুৱা ধৰণৰ মাত্ৰ 191 পোষ্ট ইয়াতে আছে 4,625 চ' এই সময়ছোৱাত এই একেলগে 5 বছৰৰ ভিতৰত 4,625টা ভেকেঞ্চি তেওঁলোকে ফিল কৰিব ঠিক আছে গ্ৰেড 3 ইয়াতে টেকনিকেল নন টেকনিকেল দুইটা আছে আৰু গ্ৰেড 4ৰ কাৰণেও ইয়াতে পোষ্ট ইনক্লুডেড আছে চ' আপোনালোকে প্ৰিপেৰেশ্যন কৰি থাকক এইটো মই DSS DME হ'ব লাগিছিলে মই মেনশ্যন কৰিবলৈ পাহৰিলোঁ ইয়াতে DSS DMEৰ কাৰণে 4,625টা পোষ্ট গ্ৰেড 3 গ্ৰেড 4 গ্ৰেড 3 টেকনিকেল নন টেকনিকেল আৰু গ্ৰেড 4 পোষ্ট ইয়াতে ইনক্লুডেড আছে ঠিক আছে আৰু এই 5 বছৰ সময়ছোৱাত তেওঁলোকে ইয়াতে ৰিক্ৰুইটমেণ্ট কৰিব চ' সেইটো কাৰণে আপোনালোকে ভাল খবৰে বাৰু কাৰণ এতিয়া বৰ্তমান একচুৱেলি লেট হৈছে কিহৰ কাৰণে ৰিক্ৰুইটমেণ্ট নটিফিকেশ্যনবিলাক আপোনালোকে যায় এখন কি বুলি কয় স্পেচিয়েল টাস্ক ফ'ৰ্চ এটা গঠন কৰা হৈছিলে আছাম কেবিনেট আণ্ডাৰ দি লিডাৰশ্বিপ অফ অনাৰেবল চিফ মিনিষ্টাৰ অফ আছাম ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু সেই যোনখন আপোনালোকৰ স্পেচিয়েল টাস্ক ফ'ৰ্চ আছে সেই টাস্ক ফ'ৰ্চটোৰ দায়িত্বত আছে আমাৰ চিফ ছেক্ৰেটাৰী অফ আছাম চ' সেই চিফ ছেক্ৰেটাৰী অফ আছামে এইটো যিহেতু মে' মাহতে অনুষ্ঠিত কৰিছিলে মানে মে' মাহতে ফৰ্ম হৈছিলে এই কি বুলি কয় যোনটো স্পেচিয়েল টাস্ক ফ'ৰ্চ আৰু সেইটো ৰিপৰ্টটো ছাবমিট কৰিব আপোনালোকৰ এইটো আগষ্টৰ লাষ্টৰ ফালে ৰিপৰ্ট ছাবমিট কৰিব তাৰপিছতে নটিফিকেশ্যনবিলাক ওলাব আৰু ঠিক তেনেদৰে আপোনালোকে বাকী অন্য যোনখিনি আপকামিং নটিফিকেশ্যন আছে যেনেকৈ ADRE হওক বা অন্যান্য যোনখিনি আছে সেইখিনিও আপোনালোকে তেতিয়াই এক্সপেক্ট কৰিব পাৰে ঠিক আছে চ' সেইটো কাৰণে আপোনালোকে সাজু হৈ থাকক সেইখিনি টাস্ক ফ'ৰ্চৰ ৰিপৰ্টৰ আগতে হয়তো DSS DMEৰ যোনটো DSSৰ 191 গ্ৰেড 3 নন টেকনিকেলৰ পোষ্টৰ এক্সাম আছে সেইটো খুব সম্ভৱ কণ্ডাক্ট কৰিব ঠিক আছে চ' এতিয়ালৈকে ইমানখিনি ইনফৰমেশ্যন পালোঁ আৰু কোনোবাই যদি কাৰোবাৰ ওচৰত যদি কিবা ৰিলায়েবল চ'ৰ্চ আছে কোনোবাই যদি মোতকৈ বেছি আৰু এডিশ্যনেল ইনফৰমেশ্যন পাইছে আপোনালোকে নিশ্চয় কমেণ্ট ছেকশ্যনত শ্বেয়াৰ কৰিব পাৰে কাৰণ বহুতে সুধি থাকে কমেণ্টত কেতিয়া হ'ব পৰীক্ষা বহুতে হোৱাটছএপতো দিয়ে আৰু বহুতৰ হয়তো মই ৰিপ্লাই দিব পৰাও নাই চ' সেইটো কাৰণে মই এটা ভাবিলোঁ যে ভিডিঅ' এটা বনাই দিওঁ অলপ ইনফৰমেশ্যন লৈ পেলাই মই অলপ ইনফৰমেশ্যন লৈ পেলাই বনাইছোঁ বাৰু চ' সেইটো কাৰণে মোৰ লাগিছে যে এইটো জেনুইন হ'ব লাগে ইনফৰমেশ্যনটো লেটছ চি কি হয় বাকী আপোনালোকে প্ৰিপেৰেশ্যন কৰি থাকক বাৰু দেখা যাব আৰু কি হয় বাকী আগ্ৰৱাল এক্সাম কাৰ্ডৰ কাৰণে পাৰ্চেছ লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত আপোনালোকে পাই যাব আৰু লগতে আপোনালোকে যদি বাকী অন্য এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে ইয়াতে অন্যান্য কোৰ্চ মেটেৰিয়েলছবিলাকো এভেইলেবল আছে যেনেকৈ আছাম হোমগাৰ্ড ছাৰ্ভিচৰ পেপাৰ 1 পেপাৰ 2ৰ কাৰণে আপোনালোকে ইয়াতে পাই যাব 275 ৰুপিছত ষ্টাডি মেটেৰিয়েলছ ইয়াতে এইটো নাম্বাৰত মোক হোৱাটছএপ কৰিব পাৰিব আৰু লগতে DSS DMEৰ কথা ক'লোৱে DSS DME গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্চ মেটেৰিয়েলছ প্লাছ প্ৰেক্টিছ মক পেপাৰ্ছ 400 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰিব ঠিক তেনেদৰে গুৱাহাটী হাইকোৰ্টৰ ষ্টেন'গ্ৰাফাৰ গ্ৰেড 2ৰ কাৰণে আপোনালোকে ডিষ্ট্ৰিক্ট কোৰ্টত পোষ্ট ওলাইছে ইংলিছ লেংগুৱেজ প্ৰফিচিয়েঞ্চি আৰু আছামিজ ছেকশ্যনৰ ওপৰত মেটেৰিয়েলছ এভেইলেবল আছে 50 ৰুপিছত গুৱাহাটী হাইকোৰ্টৰ MTSৰ কাৰণে ফুল কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 325ত গুৱাহাটী হাইকোৰ্টৰ ছফিয়াৰ মানে ড্ৰাইভাৰৰ কাৰণে ফুল কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 250ত গুৱাহাটী হাইকোৰ্ট জুডিচিয়েল এছিষ্টেণ্ট কহিমা বেঞ্চৰ কাৰণে ফুল কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 250ত ADRE 3.0 ফুল কোৰ্চ এভেইলেবল আছে 300ত আছাম পুলিচ ছাব ইন্সপেক্টৰ এছিষ্টেণ্ট জেলৰ ফৰেষ্টাৰ কনষ্টেবল আৰু গেট ফ্ল'ৰৰ অন্যান্য পোষ্টসমূহৰ কাৰণে ফুল কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 300ত BTC ফৰেষ্টাৰ আৰু ফৰেষ্ট গাৰ্ডৰ ফুল কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 275ত আছাম কম্পিটিটিভ এক্সাম বুলি এটা কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে ইয়াতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামছৰ কাৰণে ষ্টাডি মেটেৰিয়েলছ পাই যাব 400 ৰুপিছত আৰু লগতে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছো ইনক্লুডেড আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 কাৰেণ্ট এফেয়াৰ্ছ 2025-26 এক্সাম অৰিয়েণ্টেড মেথছ এপ্টিটিউড ৰিজনিং উইথ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যনৰ ফৰ্মুলা এনে কোৰ্চবিলাকত ইনক্লুডেড আছে কোনোবাই যদি বেলেগকৈ ল'ব বিচাৰে 100 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 34খন প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছৰ ছেটছ এভেইলেবল আছে উইথ এনচাৰ কিজ 125 ৰুপিছত এইটো নম্বৰ
নম্বৰ হোৱাটছএপ কৰিব পাৰিব PNRD আছামৰ ফুল কোৰ্ছ মেটেৰিয়েলছ এভেইলেবল আছে 250 কটন ইউনিভাৰ্চিটি জুনিয়ৰ এছিষ্টেণ্টৰ ফুল কোৰ্ছ এভেইলেবল আছে 300 আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি নন টিচিং পষ্টবিলাকৰ কাৰণে ফুল কোৰ্ছ মেটেৰিয়েলছ এভেইলেবল আছে 300 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC ফৰেষ্ট ৰেঞ্জাৰ সয়েল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ ফুল কোৰ্ছ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350 APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স বাজেটৰ ফুল কোৰ্ছ এভেইলেবল আছে 300 APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্ছ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰ ওপৰত 250 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু মোৰ পৰা কোৰ্ছ ল'লে আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক লাইফ টাইম পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে প্ৰত্যেক মাহৰ বিগিনিং বা ষ্টাৰ্টিঙতে এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিম ঠিক আছে চ' ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰিব 9706557851 আপোনালোকক কোনটো কোৰ্ছ লাগে কোৰ্ছৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্ছটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দিয়া আছে সেইটোত অনুগ্ৰহ কৰি কল নকৰিব সেইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় আৰু কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্ছ মেটেৰিয়েলছ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্ছখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি সেই চেনেলটোৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে সেইটো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় লগতে DSS DME বুলি এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে সেই প্লেলিষ্টৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে সেই প্লেলিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোলৈ অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম